নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি দৈনিক ৰাশিফল শিতানলৈ আদৰণি জনাইছোঁ। আজিৰ দিনটোত নতুন আশা, নতুন সুযোগ আৰু কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন লৈ আহিছে। মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলোৰে ভাগ্যত কিবা বিশেষ কথা আছে। কণ ৰাশিৰ বাবে আজিৰ দিনটো লাভজনক হ'ব। কণ ৰাশিৰ বাবে বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব। আজিৰ শুভ সময়, শুভ সংখ্যা আৰু প্ৰতিকাৰ সকলো বিৱৰণ আপোনালোকৰ বাবে সাজি দিছোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই নিজৰ ৰাশিৰ আজিৰ অংশটো নিশ্চয়কৈ শুনিব। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 29 নৱেম্বৰ 2025 শনিবাৰ। মেঘ ৰাশিৰ বাবে আজিৰ দিনটো আপোনাৰ বাবে উজ্জ্বল আৰু উৎসাহপূৰ্ণ হৈ থাকিব। যিকোনো কাম আৰম্ভ কৰাত আপোনাৰ মনোবল বৃদ্ধি পাব। আগৰ দিনবোৰত হোৱা কঠিন কামবোৰৰ আপোনাৰ কঠিন মনোভাৱ আজিৰ দিনত অকণমান কমিব। কাৰ্যক্ষেত্ৰত নতুন সুযোগ দেখা দিব পাৰে। যি সিদ্ধান্তৰ কাৰণে ভাবি আছে, আজি সেইটোক লৈ আগবাঢ়িবলৈ সক্ষম হ'ব। এতিয়া আপোনাৰ চাকৰি আৰু ব্যৱসায় কাম কাজত উন্নতি বা নতুন দায়িত্ব পাব পাৰে। কামত ব্যস্ততা বেছি থাকিব, কিন্তু লাভজনক হ'ব। নিজৰ অভিজ্ঞতা আজি সফলতাৰ মূল শক্তি হ'ব। এতিয়া হৈছে আপোনাৰ টকা পইচা, ধন সম্পদৰ দিশত আজি উন্নতি হোৱা দেখা যায়। কিবা নতুন টকা পইচা আহিব পাৰে আপোনাৰ হাতত, লগতে কিছুমান খৰচো বৃদ্ধি পাব পাৰে, কিন্তু লাভ ক্ষতিৰ ক্ষমতা থাকিব। এতিয়া হৈছে প্ৰেম সম্পৰ্ক, দাম্পত্য জীৱনত বা প্ৰেম জীৱনত মধুৰতা থাকিব, আনন্দময় পৰিৱেশ দেখা যায়। এজনে আনজনক বেছি সময় দিব পৰা আজিৰ দিনটোৰ দিন। ভুল বুজাবুজি থাকিলে আজি সেইটো নাইকিয়া হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে আজি ভাল থাকিব। আপোনাৰ মন মগজু ভাল থাকিব, কিন্তু পানী আপুনি কম নাখাব, যথেষ্ট পৰিমাণে পানী খাওক। শুভ সময় হৈছে ৰাতিপুৱা 9:15 পৰা 11 বজালৈ আৰু আবেলি 3 বজাৰ পৰা 4:30 এই সময়খিনি আপোনাৰ বাবে শুভ। এই সময়খিনি যদি আপুনি প্ৰয়োজনীয় বা নিত্যকৰ্ম আৰম্ভ কৰিব পাৰে, তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 3 আৰু 7। শুভ ৰং হৈছে হালধীয়া আৰু বগা। প্ৰতিকাৰ আপুনি ৰবি দেৱতাক সূৰ্য দেৱতাক প্ৰণাম কৰক আৰু গছ গছনিৰ গুৰিত পানী দি আপোনাৰ দান ধৰ্ম কৰিলে লাভৱান হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 29 নৱেম্বৰ 2025 শনিবাৰ। আজিৰ দিনটো বৃষ ৰাশিৰ বাবে স্থিৰতা আৰু ধৈৰ্যৰে পৰিপূৰ্ণ হৈ থাকিব। যিকোনো কামত আপুনি সৰুকৈ আৰম্ভ কৰিলে লাহে লাহে আৰম্ভ কৰিলে আগবাঢ়িবলৈ সক্ষম হ'ব, কিন্তু সফলতা নিশ্চিত। পৰিয়ালৰ জীৱনত কিবা ভাল খবৰ আহিব পাৰে। অপ্ৰত্যাশিতভাৱে লাভ হ'ব, লগতে আগতে নভবা নিচিন্তা আপুনি কামতো সুযোগ আহিব পাৰে। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অফিচত বা ব্যৱসায়ত বৰ্তমান চলি থকা কামসমূহ আগবাঢ়িবলৈ উপযুক্ত সময়। নতুন পৰিকল্পনা আজি দেৰিকৈ আৰম্ভ কৰিব পাৰি। সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ টকা পইচা অহাৰ যোগ আছে। খৰচ কম হ'ব, কিন্তু আপোনাৰ সঞ্চয় বাঢ়িব। আজি কিবা সম্পত্তি বা লেনদেন সম্পৰ্কীয় সিদ্ধান্ত ল'ব বিচাৰিলে ইতিবাচক ফল লাভ কৰিব। আজি আপোনাৰ বাবে ভাল হ'ব। প্ৰেম সম্পৰ্কত শান্তি আৰু বিশ্বাস বজাই থাকিব। অবিবাহিতসকলৰ বাবে কিবা ভাল খবৰ আহিব পাৰে। আপোনাৰ মন খুলি কথা পাতিলে আপোনাৰ ভুল বুজাবুজি যিখিনি দূৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য শাৰীৰিক এলেহুৱা ভাৱ অনুভৱ হ'ব পাৰে, কিন্তু কোনো বেয়া অসুবিধা নহয়। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লোৱাটো প্ৰয়োজন। শুভ সময় ৰাতিপুৱা 10:30 পৰা 12 বজালৈ আৰু সন্ধিয়া 5:15 পৰা 6:30 এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 6 আৰু 9। শুভ ৰং হৈছে গোলাপী আৰু ৰঙা। প্ৰতিকাৰ মাটিৰ চাকি জ্বলাই দেৱী লক্ষ্মীক প্ৰণাম কৰক। খাদ্য দান কৰিলে আপুনি লাভান্বিত হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 29 নৱেম্বৰ 2025। আজিৰ দিনটো মিথুন ৰাশিৰ বাবে ব্যস্ততাৰে পৰিপূৰ্ণ হৈ থাকিব। আজিৰ দিনটো আপুনি ব্যস্ত থাকিব লাগিব, হ'লেও আপুনি শুভ ফলদায়ক হ'ব। আপোনাৰ বাকপটুত্ব বা বুদ্ধি শক্তি আজিৰ মূল সম্পদ হ'ব। আপোনাৰ যি বুদ্ধি আছে সেইটোৱে আপোনাৰ সম্পদ।
নতুন কথা শিকিব পাৰিব, নতুন মানুহৰ সৈতে কথা পাতিব আৰু ই দুয়োটাই আপোনাৰ বাবে লাভজনক হ'ব। যি কাম আৰম্ভ কৰিব তাত দ্ৰুত গতিত আপুনি সফলতা লাভ কৰিব। এতিয়া হৈছে চাকৰি আৰু ব্যৱসায়, কাম কাজত নতুন পৰিকল্পনা বা নতুন কাম আৰম্ভ হ'ব পাৰে। যিকোনো আলোচনাত আপোনাৰ মতামত গুৰুত্ব পাব। আপুনি যি কথা ক'ব সেই কথাত সকলোৱে হয়ভৰ জনাব। আপোনাৰ নতুন যোগাযোগ লাভ হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি উন্নতিৰ যোগ আছে। আপোনাৰ হাতলৈ টকা পইচা আহিব। পুৰণি পাবলগীয়া টকা আজি পোৱাৰ সম্ভাৱনা আছে, কিন্তু খৰচো অকণমান বাঢ়িব পাৰে, বিশেষকৈ যাতায়াত বা ঘৰুৱা খৰচ হ'ব পাৰে। এতিয়া হৈছে প্ৰেম সম্পৰ্ক, প্ৰেমত আনন্দময় পৰিৱেশ থাকিব, মধুৰতা বুজাবুজি বৃদ্ধি পাব, প্ৰিয়জনৰ সৈতে অধিক সময় কটাব পাৰিব। নতুন সম্পৰ্ক গঢ়াৰ বাবে আজিৰ দিনটো ভাল। ভুল বুজাবুজি থাকিলে আজি সেইটো সমাধান কৰিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ অকণমান থাকিব পাৰে, কিন্তু নিয়ন্ত্ৰণযোগ্য, আপুনি নিয়ন্ত্ৰণ ৰাখিব পাৰিব। সাধাৰণখিনি আপুনি খাদ্য আৰু পানীৰ যত্ন লৈ ভাল থাকিব। আপুনি খাদ্যৰ প্ৰতি যত্ন ৰাখিব, লগতে যথেষ্ট পৰিমাণে পানী খাব। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11:30 আৰু সন্ধিয়া 4:45 পৰা 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অতি শুভ। শুভ সংখ্যা হৈছে 5 আৰু 8। শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। প্ৰতিকাৰ গছৰ গুৰিত পানী দিয়ক আৰু কোনো চৰাই খাদ্যবস্তু খাবলৈ দিয়ক। ই আপোনাৰ শুভ ফলদায়ক হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 29 নৱেম্বৰ 2025। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো অনুভূতি আৰু পৰিয়াল কেন্দ্ৰিক হ'ব। ঘৰত শান্তি, পৰিয়ালৰ সৈতে সময় কটাবলৈ আজিৰ দিনটো উৎকৃষ্ট দিন। যিকোনো কাম কৰিব বিচাৰিলে নিজৰ অন্তৰ্গত অনুভৱৰ ওপৰত ভৰসা কৰক। ই আপোনাৰ সঠিক দিশত আগুৱাই লৈ যাব। এতিয়া চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰ, কাম কাজত অকণমান প্ৰেছাৰ থাকিব পাৰে, কিন্তু আপোনাৰ বুজাবুজিৰে সকলো সমস্যা সমাধান কৰিব পাৰিব। নতুন দায়িত্ব লাভ হ'ব, লগতে বেছিকৈ দায়িত্ব ল'ব লগা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত বেছি বিচাৰ বিবেচনা কৰাৰ প্ৰয়োজন। ভাবি চিন্তি ব্যৱসায়ত নামিব। এতিয়া আছে টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ অৰ্থজগত মাত্ৰা লাভান্বিত হ'ব। আপুনি টকা পইচা পোৱাৰ সম্ভাৱনা আছে। পৰিয়াল বা ঘৰ গৃহস্থালীৰ ক্ষেত্ৰত খৰচ বাঢ়িব পাৰে, কিন্তু কোনো বেয়া প্ৰভাৱ নাথাকে। সঞ্চয়ৰ ওপৰত অকণমান গুৰুত্ব দিয়াটো উত্তম। আপুনি জমা কৰাৰ প্ৰতি ধাউতি দিয়া ভাল। এতিয়া আছে প্ৰেম সম্পৰ্ক, দাম্পত্য বা প্ৰেম সম্পৰ্কত শান্তি আৰু সমৰ্থন লাভ কৰিব। জীৱনসংগীৰ পৰা ভাল কথা বতৰা, লগতে সাহায্য পোৱাৰ সম্ভাৱনা আছে। অবিবাহিতসকলৰ বাবে নতুনজনৰ লগত কথা বতৰা আৰম্ভ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মন বা মানসিক শান্তি কিছু ভাগৰুৱা অনুভৱ হ'ব পাৰে। বিশ্ৰাম আৰু পুষ্টিকৰ আহাৰ লোৱাটো আপোনাৰ বাবে প্ৰয়োজন। পানী কম নাখাব। শুভ সময় ৰাতিপুৱা 8:30 পৰা 9:45 আৰু আবেলি 2:45 পৰা 4:15। এই সময়খিনি আপোনাৰ বাবে অতি উত্তম। শুভ সংখ্যা হৈছে 2 আৰু 6। শুভ ৰং হৈছে গোলাপী আৰু বগা। প্ৰতিকাৰ কোনো গছৰ গুৰিত পানী দিয়ক আৰু গাখীৰ জাতীয় বস্তু দান কৰিলে শুভ ফল লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 29 নৱেম্বৰ 2025 শনিবাৰ। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো নতুন শক্তি, আত্মবিশ্বাস আৰু সিদ্ধান্ত ক্ষমতাৰে পৰিপূৰ্ণ হৈ থাকিব। নিজৰ কামত সম্পূৰ্ণ মনোযোগ দিব পাৰিব। যি কাম আৰম্ভ কৰিব সেই কামত সফলতাৰে আগবাঢ়িব। নেতৃত্ব ক্ষমতা আজি বেছি প্ৰতিফলিত হ'ব আপোনাৰ। এতিয়া হৈছে চাকৰি, ব্যৱসায় বা কৰ্মক্ষেত্ৰ, কাম কাজত উন্নতি হ'ব। নতুন দায়িত্ব আৰু কোনো প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি যি কাম কৰিব সেই কামত প্ৰশংসা লাভ কৰিব। দলীয় কামত টিমগতভাৱে যিসকলে কাম কৰে সেই কামত আগবাঢ়িবলৈ সক্ষম হ'ব। ব্যৱসায়ত লাভজনক আলোচনা বা নতুন সুযোগ আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ অৰ্থ লাভ হোৱাৰ যোগ আছে। আপুনি লাভমুখী হ'ব। নতুন উপাৰ্জনৰ দিশ খুলিব পাৰে। ইনভেষ্টৰ কাৰণে বিষয়ে যি চিন্তা কৰি আছে তেওঁলোকৰ বাবে আজিৰ দিনটো ভাল। টকা পইচাৰ ক্ষেত্ৰত অকণমান নিয়ন্ত্ৰণ ৰাখিলে সঞ্চয় বৃদ্ধি পাব। এতিয়া আছোঁ প্ৰেম সম্পৰ্ক, প্ৰেম জীৱনত সুখ অনুভৱ কৰিব। প্ৰিয়জনৰ সৈতে সময় কটোৱাৰ ভাল দিন।
দাম্পত্য জীৱনত যদি কিবা ভুল বুজাবুজি আছিলে সেইটো আজি নাইকিয়া হ'ব। লগতে দুয়োৰে মাজত মৰম ভাল পোৱা বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন আকৰ্ষণৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি আজি শক্তিশালী হৈ থাকিব, লগতে মনোবল উচ্চ থাকিব, কিন্তু অধিক কামৰ প্ৰেছাৰ এৰাই চলিব। হালধীয়া আহাৰ বা ফল মূল আপুনি দৈহিক শক্তি বজাই ৰাখিব। সেউজীয়া ফল মূল খাওক। শুভ সময় ৰাতিপুৱা 9:45 পৰা 11:15 আৰু আবেলি 3:30 পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। এই সময়খিনি যদি আপুনি যিকোনো কাম আৰম্ভ কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 1 আৰু 4। শুভ ৰং হৈছে কমলা আৰু বাদামী। প্ৰতিকাৰ: সূৰ্য উদয়ৰ সময়ত 2 মিনিট আপুনি মনে মনে থিয় হৈ আপোনাৰ মনোকামনা উচ্চাৰণ কৰক। ৰঙা ৰঙৰ কোনো বস্তু ব্যৱহাৰ কৰিলে বা দান কৰিলে আপুনি বিশেষ লাভৱান হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰগ। আজিৰ দিনটোৰ ৰাশিফল: 29 নৱেম্বৰ 2025 শনিবাৰ। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো ব্যস্ততা, শৃংখলা, পৰিকল্পনা আৰু ধৈৰ্যৰ ওপৰত নিৰ্ভৰশীল। যিকোনো কাম সঠিক পদ্ধতিৰ অনুসৰণ কৰিলে সফলতা নিশ্চিত। আপোনাৰ বিশ্লেষণ শক্তি আজিৰ মূল শক্তি হ'ব। আপোনাৰ আধৰুৱা কামবোৰ আজি সম্পূৰ্ণ হোৱাৰ বাবে উৎকৃষ্ট সময়। চাকৰি আৰু ব্যৱসায় বা কৰ্মক্ষেত্ৰত অফিচত আপোনাৰ ব্যস্ততা থাকিব, কিন্তু সকলো কাম সময়মতে সম্পন্ন কৰিব পাৰিব। সহকৰ্মীসকলৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ব্যৱসায়ত নতুন পৰিকল্পনা প্ৰস্তুত কৰাৰ দিন। আপোনাৰ চুক্তিপত্ৰ বা ডকুমেণ্টছত চাইন কৰিবলগীয়া হ'লে মনোযোগেৰে পঢ়ি চাওক, তাৰপিছত চাইন কৰক। টকা পইচাৰ ক্ষেত্ৰত অৰ্থজগত স্থিৰ অগ্ৰগতি থাকিব। আপোনাৰ টকা পইচা হোৱাত উন্নতি হ'ব। খৰচত সংযম ৰাখিলে সঞ্চয় বাঢ়িব। আপুনি খৰচৰ প্ৰতি নিয়ন্ত্ৰণ ৰাখিব লাগিব। কিবা প্ৰয়োজনীয় সামগ্ৰী কিনিবলগীয়া হ'ব পাৰে আজিৰ দিনটোত। ইনভেষ্টৰ কথা চিন্তা ভাৱনা কৰি ল'ব। প্ৰেম সম্পৰ্কত বুজাবুজি আৰু শান্তি থাকিব। দুয়োজনৰ মাজত গভীৰতা বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে বন্ধুত্বৰ পৰা নতুন সম্পৰ্ক গঢ়াৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত পেট বা হজমজনিত সমস্যা অকণমান দেখা দিব পাৰে। নিয়মিত আহাৰ খাওক আৰু তেল বা মছলাযুক্ত কম খাদ্য গ্ৰহণ কৰক। পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো প্ৰয়োজন। শুভ সময় ৰাতিপুৱা 8:45 পৰা 10 বজালৈ আৰু আবেলি 4 বজাৰ পৰা 5:20 এই সময়খিনি আপোনাৰ বাবে অতি শুভ। শুভ সংখ্যা হৈছে 5 আৰু 9। শুভ ৰং হৈছে সেউজীয়া, নীলা আৰু ৰঙা। প্ৰতিকাৰ: গায়ত্ৰী মন্ত্ৰ 11 বাৰ জপ কৰক। সূৰ্য গায়ত্ৰী মন্ত্ৰ। কোনো অন্ন বা ব্যৱহাৰিক সামগ্ৰী দান কৰিলে আপুনি শুভ ফল লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল: 29 নৱেম্বৰ 2025 শনিবাৰ। তুলা ৰাশিৰ বাবে আজিৰ দিনটো সমতা, কূটনৈতিক ভাৱধাৰা আৰু মধুৰ আচৰণৰ বাবে আপুনি খ্যাত হ'ব। যিকোনো আলোচনাত আপোনাৰ কথা সকলোৱে মন দি শুনিব। পৰিয়াল জীৱন, প্ৰেম সম্পৰ্ক বা কাম এই তিনিওটাতে আজিৰ দিনটোত আপুনি ভাৰসাম্য বজাই ৰাখিব পাৰিব। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনাৰ ইনটিউশ্যন বেছি শক্তিশালী হৈ থাকিব। এতিয়া চাকৰি আৰু ব্যৱসায় বা কৰ্মক্ষেত্ৰ, অফিচত নতুন দায়িত্ব বা কিবা গুৰুত্বপূৰ্ণ কাম আপোনালোকক দিয়া হ'ব পাৰে। আলোচনাত সফলতা লাভ কৰিব। ব্যৱসায়ত কোনো নতুন গ্ৰাহক বা লাভজনক সুযোগ উপস্থিত হ'ব পাৰে আপোনাৰ সন্মুখত। আইনী বা চুক্তিজনিত কামৰ ক্ষেত্ৰত সতৰ্কতাৰে পৰামৰ্শ গ্ৰহণযোগ্য। এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য। আপোনাৰ আজি অৰ্থ লাভৰ যোগ আছে। ধীৰ গতিত হ'ব, মানে লাহে লাহে আহিব। কিছুমানৰ বাবে খৰচ হ'ব পাৰে, কিন্তু সঞ্চয়ো বজাই থাকিব। খৰচ হ'লেও আপোনাৰ সঞ্চয় কৰিবলৈ সক্ষম হ'ব। সৌন্দৰ্য সম্পৰ্কীয় সামগ্ৰী বা ঘৰৰ কিবা সামগ্ৰী কিনিবলৈ মন যাব পাৰে। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত আপোনাৰ বাবে অত্যন্ত ভাল দিন আজিৰ দিনটো। ভুল বুজাবুজি থাকিলে আজি সেইটো সমাধান হ'ব। দাম্পত্য জীৱনত শান্তি থাকিব, মধুৰতা আৰু একেলগে সময় কটোৱাৰ সুযোগ পাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক বা কাৰোবাৰ বিশেষভাৱে ভাল লগাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মন আজি সলনি হৈ থাকিব, এই ভাল এই বেয়া। মানসিক চাপ কিছু পৰিমাণে অনুভৱ হ'ব পাৰে।
কিন্তু সংগীত বা ভাল লগা কাম কৰিলে আৰু যথেষ্ট পৰিমাণে বিশ্ৰাম ল'লে আপোনাৰ বাবে লাভদায়ক হ'ব। শুভ সময় ৰাতিপুৱা 9:30 পৰা 11 বজালৈ আৰু সন্ধিয়া 5 বজাৰ পৰা 6 বাজি 20 মিনিটলৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3 আৰু 6। শুভ ৰং হৈছে হালধীয়া আৰু গোলাপী। প্ৰতিকাৰ কোনো মন্দিৰত ধূপ জ্বলাই শুদ্ধ মনে আপুনি প্ৰাৰ্থনা কৰক আৰু কোনো দৰিদ্ৰ ব্যক্তিক মিঠা বস্তু খাবলৈ দিয়ক বা দান কৰক, আপুনি শুভ ফল লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 29 নৱেম্বৰ 2025 শনিবাৰ। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো গভীৰ চিন্তা, দৃঢ় সংকল্প আৰু লুকোৱা শক্তিৰ প্ৰকাশ পাব। আপুনি যি কিবা গোপন শক্তি আছে আপোনাৰ, সেইটো আজি প্ৰকাশ পাব। আপোনাৰ অন্তৰত থকা বুদ্ধি আৰু সাহস দুয়োটাই আজিৰ দিনত সফলতালৈ আগবাঢ়িব। যিকোনো গুৰুত্বপূৰ্ণ কামত আগবাঢ়িবলৈ উপযুক্ত সময়। এতিয়া চাকৰি, ব্যৱসায় আৰু কৰ্মক্ষেত্ৰ, কাম কাজত বিশেষ এক্টিভিটি সিদ্ধান্ত ল'ব লগা হ'লে আজিৰ দিনটো ভাল। আপুনি আজি একশ্যন ল'ব পাৰিব। কৰ্মক্ষেত্ৰত গুপ্ত শত্ৰু থাকিলে ভয় নাই, তেওঁলোকে আপোনাৰ আগত একো কৰিব নোৱাৰে। ব্যৱসায়ত আপোনাৰ লাভজনক চুক্তি বা কথা বতৰা আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত অৰ্থ লাভৰ যোগ আছে। পুৰণি ধনৰ সমস্যা আজি সমাধান হ'ব। কিবা যদি সমস্যা আছিলে টকা পইচাৰ ক্ষেত্ৰত, আজি সেইটো নাইকিয়া হ'ব বা কোনো ঠাইৰ পৰা ধন আহিবলৈ সম্ভাৱনা আছে, কিন্তু অযথা খৰচ এৰাই চলিব লাগিব। প্ৰেম সম্পৰ্কত প্ৰেম জীৱনত গভীৰতা থাকিব। দাম্পত্য জীৱনত বেছি বুজাবুজি আৰু নজৰ আন্দাজ নকৰাই ভাল। গতিকে আপোনাৰ জীৱনসংগীয়ে কিবা ক'লে সেইটো গুৰুত্বপূৰ্ণ দি শুনাটো উচিত হ'ব। কথা বতৰাত সমতা আৰু সন্মান বজাই ৰাখিলে সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি শক্তিশালী হৈ থাকিব, কিন্তু মানসিক চাপৰ ফলত মূৰৰ বিষ বা দেহত এলেহুৱা ভাৱ আহিব পাৰে। যথেষ্ট পৰিমাণে বিশ্ৰাম লওক আৰু ধ্যানৰ প্ৰয়োজন আপোনাৰ। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 2:30 আৰু সন্ধিয়া 6:10 পৰা 7:20 এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। শুভ সংখ্যা হৈছে 8 আৰু 9। শুভ ৰং হৈছে নীলা আৰু ৰঙা। প্ৰতিকাৰ আপুনি চাকি জ্বলাই মন্দিৰত চাকি জ্বলাই আপোনাৰ প্ৰাৰ্থনা কৰক। পানীৰ কোনো ঠাইত বা গছৰ গুৰিত পানী ঢালি দিলে আপোনাৰ শুভতা বৃদ্ধি পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 29 নৱেম্বৰ 2025 শনিবাৰ। ধনু ৰাশিৰ বাবে আজিৰ দিনটো উৎসাহ, আত্মবিশ্বাস আৰু অভিযান প্ৰেমেৰে পৰিপূৰ্ণ হৈ থাকিব। যিকোনো নতুন কাম, যাত্ৰা বা পৰিকল্পনা আৰম্ভ কৰিবলৈ আজিৰ দিনটো উপযুক্ত সময়। মন মগজু দুয়ো খোলা থাকিব আৰু নতুন নতুন আইডিয়া আপোনাৰ মনলৈ আহিব। নিজৰ লক্ষ্যৰ দিশে একদম আগবাঢ়িবলৈ আজিৰ দিনটো সহায়ক হ'ব। চাকৰি, ব্যৱসায়, চাকৰিত নতুন দায়িত্ব বা প্ৰশংসা লাভৰ সম্ভাৱনা আছে। আপোনাৰ কথা বতৰা আৰু পৰামৰ্শ আজিৰ দিনত বিশেষ মূল্যৱান হ'ব। ব্যৱসায়ত নতুন সুযোগ আহিব। নতুন চুক্তিপত্ৰ বা লগৰীয়া মানুহৰ পৰা সহায় পোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ অৰ্থ জগত উন্নতি হ'ব। আপোনাৰ হাতলৈ টকা পইচা আহিব। আগতে চিন্তা কৰি থকা কিবা ধৰণৰ কাম আজি সেইটো সফল হ'ব। ইনভেষ্ট কৰিবলৈ আজিৰ দিনটো অনুমান কৰি নহয়, যুক্তিৰ ওপৰত ভৰসা কৰক। এতিয়া আহিছোঁ প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত উজ্জ্বল থাকিব আজি। সংগীৰ সৈতে আনন্দময় সময় কটাব পাৰিব। নতুন সম্পৰ্ক গঢ়াৰ সম্ভাৱনাও আছে। ভুল বুজাবুজি থাকিলে সেইটো আজি কথা বাৰ্তাৰ দ্বাৰাই নাইকিয়া হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আজি আপুনি শক্তিশালী হৈ থাকিব, কিন্তু অধিক দৌৰা দৌৰি এৰাই চলা উচিত। হাঁহি ধেমালিৰে দিনটো আজি শক্তিশালী বজাই ৰাখিব। হালধীয়া বা ফল মূল খালে আপোনাৰ বাবে লাভদায়ক হ'ব। শুভ সময় ৰাতিপুৱা 10:20 পৰা 11:40 আৰু আবেলি 4:10 পৰা 5:30 এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3, 5 আৰু 9। শুভ ৰং হৈছে হালধীয়া, সেউজীয়া, নীলা আৰু ৰঙা। প্ৰতিকাৰ আপুনি অকণমান মন্দিৰৰ কাষত থিয় হৈ 2 মিনিটমান মনৰ ইচ্ছা উচ্চাৰণ কৰক আৰু কোনো মন্দিৰত বা
গছৰ গুৰিত আপুনি পানী দিলে শুভ ফল লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 29 নৱেম্বৰ 2025 শনিবাৰ। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো দায়িত্ব, কঠোৰ পৰিশ্ৰম আৰু লক্ষ্য পূৰণৰ দিন। আজি আপোনাৰ লক্ষ্য পূৰণ হ'ব। আপোনাৰ ধৈৰ্য আৰু পৰিকল্পনাই আজিৰ সফলতাৰ মূল চাবিকাঠি হ'ব। অসম্পূৰ্ণ কামবোৰ আজি শেষ কৰিবলৈ অন্তত শুভ সময়। আজি আপোনাৰ যদি আগতে কিবা আধৰুৱা কাম আছে সেইটো আজি সম্পন্ন হ'ব। অফিচ বা ঘৰৰ দায়িত্ব দুয়োটাতে সঠিকভাৱে সামৰি তুলিব পাৰিব। এতিয়া হৈছে চাকৰি ব্যৱসায়। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা কিবা গুৰুত্বপূৰ্ণ কাম আপোনাৰ ওপৰত অহাৰ সম্ভাৱনা আছে। আপোনাৰ পৰিশ্ৰম আৰু স্থিৰ মনোবল উচ্চতৰ পদত বা বছৰৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত অকণমান ধীৰ গতিত হ'লেও আপুনি লাভ নিশ্চিতভাৱে লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ অৰ্থযোগ আছে কিন্তু লাহে লাহে হ'ব। পইচা সঞ্চয়ৰ বাবে সুযোগ পাব। ইনভেষ্টৰ ক্ষেত্ৰত চিন্তা ভাৱনা কৰিলে আপুনি লাভৱান হ'ব। পৰিয়ালজনিত কিছুমান প্ৰয়োজনীয় খৰচ হ'ব পাৰে আজিৰ দিনটোত। এতিয়া হৈছে প্ৰেম সম্পৰ্কত আজি মধ্যম থাকিব। সংগীৰ সৈতে ভুল বুজাবুজি থাকিলে আজি কথা বতৰাৰে সেইটো নাইকিয়া হ'ব। অবিবাহিতসকলৰ বাবে মানসিকভাৱে আকৰ্ষণীয় কোনো ব্যক্তিৰ সৈতে কথা বতৰা হ'ব পাৰে। ভাল লগা পৰিস্থিতি সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি শক্তিশালী অনুভৱ কৰিব কিন্তু ৰাগ খং নকৰিব। পৰ্যাপ্ত পৰিমাণে আপুনি পানী খাওক আৰু ৰেষ্ট কৰক। লগতে হাঁহি ধেমালিৰে আজিৰ দিনটো সতেজ কৰি ৰাখক। বেছিকৈ চিন্তা নকৰিব। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10:20 আৰু আবেলি 3:40 পৰা 5 বজালৈ। শুভ সংখ্যা হৈছে 4 আৰু 8। শুভ ৰং হৈছে বাদামী আৰু নীলা। প্ৰতিকাৰ যেনে শুকান খাদ্য দান কৰিলে শুভ ফল লাভ কৰিব। কলা ৰঙৰ কোনো বস্তু যদি দান কৰিব পাৰে তেতিয়াও আপোনাৰ বাবে লাভদায়ক হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 29 নৱেম্বৰ 2025 শনিবাৰ। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো নতুন আইডিয়া, সৃষ্টিশীলতা আৰু অদ্ভুত চিন্তা ভাৱনাৰ সমৃদ্ধ হৈ থাকিব। আপোনাৰ মন মগজুত আজিৰ দিনটোত বিশেষ উজ্বলি থাকিব। যিকোনো নতুন কাম, নতুন পৰিকল্পনা বা অনলাইন আপুনি টেক সম্পৰ্কীয় কাম সফলতাৰে আগবাঢ়িব। আনৰ পৰা সহায় সহযোগিতা লগতে ভাল পৰামৰ্শ লাভ কৰিব। চাকৰি ব্যৱসায়ৰ ক্ষেত্ৰত অফিচত নতুন কাম কাজ বা নতুন দায়িত্ব অহাৰ সম্ভাৱনা আছে। আপোনাৰ সৃজনশীলতা আৰু যুক্তিশক্তি আজিৰ দিনটোত বহুতো সহায়ক হ'ব। দলীয় কামত আপুনি নেতৃত্ব দিওঁতে সকলো লাভৱান হ'ব। ব্যৱসায়ত নতুন আইডিয়া লাভজনক হ'ব। আপুনি যি ব্যৱসায়ত নতুন আইডিয়া প্ৰয়োগ কৰিব তাত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ হাতলৈ অত্যধিক পৰিমাণে অৰ্থ অহাৰ যোগ আছে। নতুন উপাৰ্জনৰ পথ মুকলি হ'ব। অনলাইন বা টেক সম্পৰ্কীয় কামৰ পৰা অকণমান ধন আহিব পাৰে। খৰচৰ ক্ষেত্ৰত সতৰ্ক থাকিব। প্ৰেম জীৱনত মধুৰতা থাকিব। সংগীৰ সৈতে নতুন প্লান কৰিব পাৰে। মানসিক সমৰ্থন লাভ কৰা এটা ভাল দিন হ'ব। অবিবাহিতসকলৰ বাবে অনলাইন বা নতুন পৰিচয় পোৱাৰ কথা আজি আগবাঢ়িব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিকভাৱে আজি আপুনি শক্তিশালী অনুভৱ কৰিব। এক্টিভ থাকিব সকলো কামতে। কিন্তু পাৰ্শ্ব প্ৰক্ৰিয়া হিচাপে অকণমান টেনশ্যন বা মূৰৰ বিষ হ'ব পাৰে। বিশ্ৰাম লোৱা আৰু পাতল আহাৰ গ্ৰহণ কৰা লগতে পৰ্যাপ্ত পৰিমাণে আপুনি পানী খোৱাটো প্ৰয়োজন। শুভ সময় ৰাতিপুৱা 10:40 পৰা 12 বজালৈ আৰু সন্ধিয়া 6 বজাৰ পৰা 7:10 এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভকৰ। শুভ সংখ্যা হৈছে 7 আৰু 2। শুভ ৰং হৈছে ৰূপালী আৰু গোলাপী। প্ৰতিকাৰ কোনো গোলাপী ৰঙৰ বস্তু দান কৰক আৰু বতাহত থিয় হৈ আপুনি 30 ছেকেণ্ড দীঘল নিশ্বাস ল'লে আপোনাৰ মন শান্ত থাকিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 29 নৱেম্বৰ 2025 শনিবাৰ। মীন ৰাশিৰ বাবে আজিৰ দিনটো অনুভূতি, সপোন, আধ্যাত্মিকতা আৰু সৃষ্টিশীলতাৰে পৰিপূৰ্ণ হৈ থাকিব।
আপোনাৰ অন্তৰ্শক্তি অত্যন্ত তীক্ষ্ণ হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনাৰ ইনটিউশ্যনে সঠিক পথ দেখুৱাবলৈ সক্ষম হ'ব। পৰিয়াল, প্ৰেম আৰু কাম এই তিনিওটাতে আপোনাৰ পজিটিভ থাকিব আজি। চাকৰি ব্যৱসায়ৰ ক্ষেত্ৰত অফিচত কোনো নতুন পৰিকল্পনা আৰম্ভ হ'ব পাৰে। আপোনাৰ সৃষ্টিশীল আইডিয়াত কামত উন্নতি আনিবলৈ সক্ষম হ'ব। যিকোনো পৰিকল্পনা আপুনি কৰি অকণমান দেৰিকৈ হ'লেও ফল লাভ কৰিব। নিচেই ওচৰত থাকিব, আপোনাৰ চেষ্টাৰ ফল পাব। ব্যৱসায়ত লাভৰ সুযোগ, নতুন নতুন সুযোগ দেখা দিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ মধ্যম থাকিব। পুৰণি পাবলগীয়া টকা আজি পোৱাৰ সম্ভাৱনা আছে। আপুনি খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। আধ্যাত্মিক বা সৃষ্টিশীল কামত আপোনাৰ অকণমান ধন লাগিব পাৰে, কিন্তু ধৰ্মীয় খৰচত শুভ ফল লাভ কৰিব। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত আপোনাৰ আনন্দময় পৰিৱেশ থাকিব। দুয়োৰে মাজত গভীৰতা বৃদ্ধি পাব। সংগীৰ সৈতে মৰম, ভালপোৱা, যত্ন, কৃতজ্ঞতা বাঢ়িব। অবিবাহিতসকলৰ বাবে নতুন কিবা কোমল অনুভূতি জন্ম হ'ব পাৰে। ই মানসিকভাৱে আনন্দ দিব। স্বাস্থ্যৰ ক্ষেত্ৰত মনৰ ওপৰত অকণমান দক চিন্তা ভাৱনা আজি বেছিকৈ প্ৰভাৱিত হ'ব পাৰে। গতিকে ধ্যান, সংগীত আৰু শুদ্ধ বাতাৱৰণত হাঁহি ধেমালিৰে আপোনাৰ মন শান্ত ৰাখিব। পৰ্যাপ্ত পৰিমাণে আপুনি পানী খোৱাটো বাঞ্ছনীয়। শুভ সময় ৰাতিপুৱা 9:20 পৰা 10:45 আৰু আবেলি 3:15 পৰা 4:40 এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভকৰ হ'ব। শুভ সংখ্যা হৈছে 2, 7 আৰু 9। শুভ ৰং হৈছে বগা, ছাইবৰণীয়া আৰু ৰঙা। প্ৰতিকাৰ: গোসাঁই মন্দিৰত বা পানীৰ কাষত 1 মিনিট থিয় হৈ মনৰ কামনা উচ্চাৰণ কৰক। গাখীৰ বা ফল দান কৰাটো অত্যন্ত শুভ হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। বন্ধু-বান্ধৱীসকল, এয়া আছিল মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল আপোনালোকলৈ আগবঢ়ালোঁ। বিচাৰি পোৱাটো আপোনাৰ ভাগ্য আৰু সঠিক দিশত আগবঢ়াই বঢ়াটো আপোনাৰ সিদ্ধান্ত। আজিৰ দিনটোত যি ভাল পোৱা কথা আছে সেইটো আপোনাৰ জীৱনত সুখ শান্তি লৈ আহক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অহাকালি পুনৰ লগ পাম নতুন ৰাশিফলৰ সৈতে। আজিৰ দিনটো বিদায় লৈছোঁ। ধন্যবাদ।